জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপম তুহাৰি চৰণকো ৰেণু খট কৌটি বাৰেকো কৰোহু প্ৰণাম বাৰেকো কৰোহু প্ৰণাম। জয় জয়তে ধৰমতুল বিষ্ণু মন্দিৰৰ বিগতৰ বছৰ দৰে এই বছৰো ৩৬তম বাৰ্ষিক যি বিষ্ণু মেলা, এই মেলা উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীয়ে মহান বৈকুণ্ঠ সূৰ্যপুৰাণ ভাগৱত শাস্ত্ৰ যি শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে, এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতানী সবাৰো শ্ৰী চৰণত সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ এই মন্দিৰৰ আয়োজক সমিতিলৈ। তেখেতলোকে আমাক আমন্ত্ৰণ কৰি আনি এই আসন উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু সমাজৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেওঁলোকৰ শ্ৰী চৰণত চিৰঋণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত, হে মাতৃ সমস্ত, এই মহান বিশাল ভাগৱত শাস্ত্ৰ সবলীকৰণ কৰা বা ধৃষ্টতা নাই। আমাক সামান্য সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি তৃতীয় স্কন্ধৰ ভাগৱতৰ অনাদি পাতনৰ পদৰ লগত সংগতি ৰাখি আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব, ভুল ক্ষমা বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো তাৰ উপায়, যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই অৰাম কৰিতে হৰি জুৱাই। জয় কৃষ্ণ। আৰু এই কথাখিনিকে খুব গুৰুদেৱে গংগা তীৰত সেইজন পৰীক্ষিত মহাৰাজক কৈছিল, হে ৰাজন পৰীক্ষিত, এনেভাৱে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰভু ভগৱন্তই নিজৰ শক্তি দ্বাৰা স্বজন পালন আৰু সংহাৰ কৰে। ইতিমধ্যে এই সংহাৰ ওপৰত পদকেফাকি প্ৰভুজনে কীৰ্তন কৰিছে। সেই কৈছে মহাপ্ৰলয়, ইয়াৰ বৰ্ণনা দিছে। এতিয়া আমি দেখোঁ প্ৰলয় হৈ আছে, এইবোৰ অংশ প্ৰলয়। পৃথিৱী কেতিয়া মহাপ্ৰলয় হ'ব? এই কলি যুগৰ 4,32,000 বছৰ। এতিয়া 5,000 কিমান বছৰ গৈছে। এই 4,32,000 যেতিয়া পূৰ্ণ হ'ব, তাৰ আগমুহূৰ্তত অনাবৃষ্টি হ'ব। এতিয়া আৰম্ভ হৈছে। সেই কৈছে সেইজন ভগৱন্তই ব্ৰহ্মাৰূপে স্বজন কৰি বিষ্ণুৰূপে পালন কৰি ইতিমধ্যে ৰুদ্ৰৰূপে সংহাৰ কৰিব। আৰু এনেভাৱে সেই ব্ৰহ্মাৰো যেতিয়া 100 বছৰ হ'ব, ব্ৰহ্মাৰ 4 যুগে এদিন হয়। আপোনালোকে জানি ল'ব, আমাৰ 4 যুগ যে সত্য তেতা দাপৰ কলি, 4 যুগত ব্ৰহ্মাৰ এদিন। এনেভাৱে ব্ৰহ্মাৰ 100 বছৰ যেতিয়া হ'ব, তেতিয়া কিন্তু পৃথিৱী অৰ্থাৎ এই সৃষ্টি ভগৱন্তৰ সৃষ্টি প্ৰলয় হ'ব। কিন্তু আমাৰ কাৰণে 4 যুগ, আমাৰ কাৰণে প্ৰলয় হৈ আছে 4 যুগত। কিন্তু ব্ৰহ্মাৰ সেইদিনাখন পতন হ'ব, 100 বছৰত ব্ৰহ্মাৰ মৃত্যু হ'ব। সেই কৈছে এনেভাৱে সেইজন ভগৱন্তৰ সেই ৰুদ্ৰ ৰূপে এটি কুৎসিত ৰূপ ধাৰণ কৰি শৰীৰত মুণ্ডৰ মালা পিন্ধি
তেওঁ এনেভাৱে এফালৰ পৰা এই পৃথিৱী সকলো সংহাৰ কৰিব। সেই পদত কৈছে যে স্বৰ্গ মৰ্ত্য পাতাল সকলো একাকাৰ কৰিব আৰু জগতক সংহাৰ কৰিবলৈ সেইজন ভগৱন্তই যমৰূপৰ ধাৰণ কৰিব। সেই ৰুদ্ৰই এনেভাৱে সকলো প্ৰজা ক্ষয় কৰিব। হে ৰাজন পৰীক্ষিত, তুমি এই কথাখিনি শুনা। যেতিয়াৰ প্ৰলয় হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ কৈছে বৰষুণ হ'ব, ধাৰাসাৰ বৰষুণ হ'ব। আৰু এনেভাৱে বৰষুণ হয় 7 দিন 6 ৰাতি, মহাপ্ৰলয় হ'ব, কাল ধুমুহা হ'ব। এই ধুমুহাৰ দ্বাৰাৰ ভগৱন্তৰ সৃষ্টি এই পৃথিৱীত জীৱসমূহ কি হ'ব জানে? আধাতকৈ বেছি মৰি শেষ হ'ব। ধুমুহা বতাহত, শিল বৰষুণত মৰিব। তাৰে যি 2-4 বাচি থাকিব, পিছদিনাখন 12টামান সূৰ্য ওচৰতে একেলগে উদয় হ'ব। সেই তাপতে সকলোবোৰ ছাৰখাৰ হৈ যাব। এই কথাখিনিকে কৈছে সাগৰকো শুষিব সূৰ্যৰ ৰশ্মি জালে, জগত প্ৰলয় যায় গাখি আখে কালে, বায়ু সূৰ্যে নিশক্তৰ কৰিলে যেবে ৰাজ, অনন্তৰ মুখে অগ্নি হুৱে বাজ। এই যে সূৰ্য যেতিয়া ওলাব, সেই তাপতে সকলো সাগৰ পানী নদ নদী শুকাই যাব, জীৱসমূহে খাবলৈ নেপাব। সেই সূৰ্যৰ তাপত সকলো খৰিবোৰ এফালৰ পৰা পুৰি ছাই কৰি দিব। তাই যি বাকী অনন্তৰ মুখে সেই জুই বাঢ়ি হয় সকলো ছাৰখাৰ কৰিব। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। অনাদিশ্বৰ যিটো ব্ৰহ্ম নিৰঞ্জন, জ্ঞানময় আনন্দ যে সত্য সনাতন, অৰাম নয়ন কমল মুদি যুগ নিদ্ৰা চলে, আপোনাকে চিন্তে মাত্ৰ আচন্ত একলে। জয় কৃষ্ণ। পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে। আজি সেইজন পৰীক্ষিতক কোৱা নাই, আপোনালোক আমাৰ সমস্ত পৰীক্ষিতকহে কৈছে। যে কৈছে, হে ৰাজন পৰীক্ষিত, যেতিয়া এই যেতিয়া বৰষুণ হ'ব, তেতিয়া কি হ'ব? এই পাহাৰৰ যিমানবোৰ শিল সকলোবোৰ খহি পৰিব, সকলো জলময় হৈ যাব। এতিয়া আমি যিমানবোৰ দেখিছোঁ পৰ্বত, সকলোবোৰ খহি খহি জলময় হৈ যাব। আৰু সেই জলময় হোৱাত যেতিয়া সেই সূৰ্যৰ তাপত সকলোবোৰ ক্ষয় হৈ যাব। এনেভাৱে এই ব্ৰহ্মাণ্ডৰ প্ৰলয় হ'ব। আৰু সেই অনন্তৰ সহস্ৰমুখে ওলোৱা জুইৰ দ্বাৰাৰ সকলো জল শুকাই পেলাব। আৰু বায়ুৱে সেই অৱশেষত সেই জলকো অৰ্থাৎ অগ্নিকো নাশ কৰিব। আৰু এনেভাৱে সেই অহংকাৰ সমস্তৰ বিলীন হ'ব। আৰু অৱশেষত সেই প্ৰকৃতি অৱশ্যে ভগৱন্তৰ যি মায়াৰ এই শক্তি যায় ভগৱানতে লীন হ'ব। অৰ্থাৎ আমি যে এই জীৱসমূহ যিমানবোৰ দেখিছোঁ সকলোবোৰ ভগৱন্তৰ শৰীৰতে বিলীন হৈ যাব। সেয়াতে চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, অগ্নি একোৱে নাথাকিব। গৰম ঠাণ্ডাৰ কোনো বস্তুৱে নাথাকিব। কেৱল ভগৱন্তই অকলে থাকিব। পূৰ্বতো তেওঁ অকলে আৰু সেই সময়তো অকলে থাকিব। সেইকাৰণে একৰ পৰা আৰম্ভ আৰু একতে অন্ত হ'ব। সেইকাৰণে এই কথাখিনি জানি আমি সমস্তজনে এক কৃষ্ণৰ ব্যতিৰেকে কাকো চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ আহিছোঁ কৃষ্ণৰ পৰা, যাব লাগিব কৃষ্ণৰ ওচৰলৈ, হয়নে বাৰু? বাকীবোৰ সকলো প্ৰলয় হ'ব। সেইকাৰণে কৈছে এক কৃষ্ণই অকলে থাকিব। সেয়েহে কৈছে সকলো জগতৰে জীৱ উদৰে দিয়া বাস, কেৱলে ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ। আৰু সেইকাৰণে কৈছে অনাদি ঈশ্বৰ যিটো ব্ৰহ্ম নিৰঞ্জন,
জ্ঞানময় আনন্দ যে সত্য সনাতন, সেইজনে অনাদি ঈশ্বৰ, সেইজনে ব্ৰহ্মময়, সেইজনকে কৈছে নিৰঞ্জন, আৰু সেইজনে হৈছে সত্য সনাতন, সেইজন ভগৱন্তই অকলশৰে থাকিব। আহক ইয়াৰ পিছত সেইজন ভগৱন্তই অকলশৰে থাকি কিবা কৰে নে নকৰে পিছৰ পদত নিশ্চয় দিয়া আছে। অকলে থাকিনো কি কৰিব, হয়নে বাৰু? গতিকে ভগৱন্তইতো কিবা এটা কৰিব লাগিব, পিছৰ পদত দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হঠাৎতে মুজলি জগত কেউৰকম কনৰত্নময় হে মহাৰ কীৰ্তি কুঞ্জৰে আদি কৰে কৰিবাতে পাৱত ৰূপে দেখি মোৰ নৰু দৰ্প হেৰাম সাগৰ যাই দে দেৱী মুঠি এক সখী খব প্ৰকাশে পাতে পুৰুষক কৰিলাখে বলি আগতে বিনাবে মায়া কৰি কিতা জনি খুনিও প্ৰকৃতিয়ে গুণে নুহাহীন তোমারে আমারে কিনছি তে কুনাহি ভিন মোৰ নিজ শকতি হৈমকে দেখো প্ৰাণ সতৰে কৰিও মায়া জগতৰ নিৰ্মাণ। জয় কৃষ্ণ। এতিয়া সেইজন ভগৱন্তই যেতিয়া সকলো মহাপ্ৰলয় কৰাৰ পিছত সকলো তেওঁ উদৰতে বাস হৈ গ'ল, সমস্ত জীৱ বিলীন হৈ গ'ল। আৰু তেতিয়াই ভগৱন্তই এনে ভাবে, সহস্ৰ যুগ যোৱাৰ পিছত তেওঁ চিন্তা কৰিলে যে মই অকলশৰে থাকিনো কি কৰিম, কিবা এটা কৰা ভাল। আৰু এনে ভাবে তেওঁ চিন্তা কৰিলে যে 14 ভুৱন মোৰ উদৰত মই ঠাই দিলোঁ, আৰু এনে ভাবে মোৰ উদৰত ৰাখি থ'লেও নহ'ব, মই পুনৰ এই 14 ভুৱনক ব্যক্ত কৰি দিব লাগিব। আৰু তেনেভাৱে চিন্তা কৰি ভগৱন্তই গৰ্ভত থকা মায়াক তেওঁ কি কৰিলে, প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিলে। সেই কৈছে যে মই হৈছোঁ চৈতন্য, এই সমস্তবোৰ হৈছে জড়, অৰ্থাৎ আমি এই জগতত 14 ভুৱনত যিমানবোৰ দেখিছোঁ সকলোবোৰ জড়। আপোনালোক জড়, আমিও জড়, আমি কিন্তু জীৱ নহয়, আমি জড় পদাৰ্থ। কেৱল চৈতন্য শক্তি দ্বাৰা ভগৱন্তই আমাক আত্মাৰূপে থাকি কৰ্ম কৰাই আছে।
সেইকাৰণে এই আত্মা ঈশ্বৰক ভজিব লাগে। সেইকাৰণে কৈছে অ তুমি প্ৰভু নিগুণ গুণ সীমানাই অ নিগুণ হৈ জীৱ সেই গুণ গাই। হয়নে বাৰু? ভগৱন্ত নিৰ্গুণ, কিন্তু গুণৰ কিন্তু সীমা নাই। চাওক কিমান ডাঙৰ তত্ত্ব লগাই দিছে। ভগৱন্ত নিৰ্গুণ, কোনো আকাৰ নাই, কোনো গুণত নাই, কিন্তু আকৌ বোলে গুণৰো সীমা নাই। অৰ্থাৎ আপোনালোকৰ আমাৰ লগত থকাৰ বাবে কিহত আহিল জানে? মানুহ। হয়নে বাৰু? গৰুৰ লগত আত্মাৰ বাবে থকাৰ বাবে গৰু, চৰাই চিৰিকটিৰ লগত থকাৰ বাবে চৰাই, বৃক্ষত থকাৰ বাবে বৃক্ষ, কুকুৰী চিগাৰত থকাৰ বাবে কুকুৰ। এয়াই হৈছে গুণ, এয়া হৈছে গুণময় সংসাৰ। কিন্তু ভগৱন্ত হৈছে নিৰ্গুণ। এই যে গুণময় সংসাৰ, তেওঁ কেৱল চেতন শক্তি দ্বাৰাৰ, সেয়াই হৈছে ভগৱন্ত। ভগৱন্ত চেতন শক্তি দ্বাৰাই ভগৱন্তই সকলোতে বিৰাজ হৈ আছে। সেই অৱশেষত ভগৱন্তই ভাবিলে যে এনেভাৱে কি কৰা যাওক, পুনৰ্ময় সৃষ্টি কৰা হওক। এনেভাৱে ভগৱন্তই নাভিৰ পৰা এটি পদ্মৰ সৃষ্টি কৰিলে। এতিয়া এই পদ্মৰ দ্বাৰাৰ তাত কিবা সৃষ্টি কৰিব, তাৰ আগত কিন্তু মায়াৰ প্ৰয়োজন। তেতিয়া লগে লগে ভগৱন্তই সেই মায়াক প্ৰকাশ কৰিলে। কৈছে অকলশৰে থাকি মই কৰোঁ কোন কাজ, হৃদয় পোৱা কৰিলন্ত মহামায়াক বাজ। মহামায়া কোন জানে? আপোনালোক আইসকল। সৃষ্টি ক'ৰ পৰা হৈছে? আইসকলৰ লগত পৰাহে হৈছে। গতিকে এইকাৰণে কৈছে মহামায়া। সেই মহামায়া এতিয়া সুন্দৰ এগৰাকী দিব্য নাৰী কটাক্ষৰ নয়নে ভগৱন্তলৈ চাইছে, আৰু তেওঁ শৰীৰত যি পিন্ধি থকাৰ হাড়ৰ জুনুকজনক শব্দৰ নপুৰ, আৰু এনেভাৱে ভগৱন্তৰ ওচৰলৈ আহি সেইজন ভগৱন্তৰ কোটি সূৰ্যৰ দৰে উজ্জ্বল শৰীক দৰ্শন কৰি সেৱা জনাই কৈছে, প্ৰভু যে মই কি কৰিব লাগে তুমি মোক আজ্ঞা কৰা। আৰু লগে লগে সেইজন ভগৱন্তই তেনেভাৱে সেইগৰাকীক মায়াক আজ্ঞা কৰিবলৈ আগবাঢ়িছে। সেই কৈছে শুনিও প্ৰকৃতি একো গুণে নোহাহীন, তোমাৰে আমাৰে কিঞ্চিতো নাহি ভিন। যে হে মায়া, হে প্ৰকৃতি, তুমি শুনা যে এই 14 ভুৱনত কোনো ঠাইকে তুমি এৰি নিদিবা, সকলোতে তোমাৰ মায়াই তুমি আৱৰি ৰখা। সেয়া হৈছে বিষ্ণু মায়া। সেই বিষ্ণু মায়াত পৰি আমি সকলোৱে লতি ঘটি হৈ আছো। আমি সমস্ত ৰজগুণ কৰ্ম কৰিছোঁ, শতগুণ কৰ্ম কৰা আমাৰ শক্তি নাই। মেলালৈ যাওক, দোকান বজাৰ হেঁচিব নোৱাৰা। হয়নে বাৰু? ৰজগুণ। আজি ভাগৱতত চাওক কেইজন আছে? এইকেইজনে শতগুণ। কাৰণ সেয়া হৈছে ভগৱন্ত বিষ্ণু মায়া। সি যি মায়াত পৰি সেইজন পৰম বৈষ্ণৱ শিৱৰো লতি ঘটি হৈছিল। সেইকাৰণে কৈছে অ হে ভোলানাথ অ বিষ্ণু মায়াৰে অ পালে হে ভোলানাথ বিষ্ণু মায়াৰে পালে। হে ৰাম, মোহিনীক দেখা পায় শিৱ গাততে নাই, মোহিনীক দেখা পায় শিৱ গাততে নাই, গাহা বস্ত্ৰ দিলে দলিয়াই, নাচিবলৈ ধৰে শিৱ ডম্বৰু বজায়। হয়নে বাৰু? সেইজন পৰম বৈষ্ণৱ, যিজনক মায়াও একো কৰিব নোৱাৰে, সেইজন শিৱৰো কিন্তু ভগৱন্ত মোহিনী মায়াত লতি ঘটি হৈছিল। আপোনালোক আমি সাধাৰণ কথা। সেইকাৰণে সেইজন মায়াৰ অধিকাৰী ভগৱন্ত শ্ৰীচৰণত আমি প্ৰতিটো মুহূৰ্তত আমি আত্মা, সেই হৃদয়, মন, প্ৰাণ, কায় বা সমস্ত অৰ্পণ কৰি বিষয় কৰ্ম কৰিব লাগে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছো। জয় কৃষ্ণ। বায়ু হন্তে ৰূপ নামে পুত্ৰ অৱতাৰ, ৰূপৰো
পুত্র অগ্নিশমৎকার অগণীর পুত্র ভইলা রখ মহামতি রসগুণ হন্তে পাছে জলৌতপতি অরম জলতপতি ভইল গন্ধগুণ নাম গুণ পঞ্চভূত গুণ গুণ হন্তে ভইল পিঠিয়নুপাম পঞ্চভূত পঞ্চগুণ কহিলু ব্যৱস্থা এবে শুনা ৰাজসিক হাতীকৰ কথা ৰাজসত হন্তে দখু লিয় ভইলা জাত দখৰ যে নাম ৰাজা শুনিও খাই খাত চকু কৰ্ণ নাক বাইক সমজি ভাত পদগুহ লিংগ এহি দখৰু পৰীক্ষাত এবে কহু শুনিও কম হাতীকৰ কথা যি দেৱ ভৈল যি ইন্দ্ৰৰ অধিষ্ঠাতা সৃষ্টি কথা কহু নকৰিবা আনচিত ভিন্ন ভিন্ন কৰি কহু শুনা পৰীক্ষিত জয় কৃষ্ণ সেইগৰাকী মায়াক ভগৱন্তই কৈছে যে হে মায়া তুমি জানি ল'বা তোমাৰ আৰু মোৰ মাজত কোনো ভিন্ন নাই মোৰ যিমান শক্তি সমস্ত তোমাৰ লগত সেই শক্তি আছে সেইকাৰণে মই তোমাক প্ৰকাশ কৰিলোঁ তুমি কেৱল চৈধ্যৰ ভুৱনত কোনো ঠাইকে এৰি নিদিবা সকলোতে তুমি তোমাৰ মায়ে আৱৰি ৰখা এটা জাগাতে মায়া নাই সেই ঠাইটো জানে আপোনালোকে আজি বিষ্ণু মন্দিৰৰ এই ভাগৱত স্থলীত কিন্তু মায়া নাই ইয়াৰ পৰা ওলাই যাওক মায়াই মায়া কাৰণ ভগৱন্তৰ নাম অৰ্থাৎ ভগৱন্তৰ নাম মানে ভগৱন্ত স্বয়ং শব্দৰ ব্ৰহ্মৰূপে আছে তাত কিন্তু মায়া থাকিব নোৱাৰে ভগৱন্তে কৈছে মই য'ত প্ৰকাশ কৰিম মই য'ত খাৰা হ'ম মই য'ত থাকিম তাত তুমি আঁতৰি যাবা বাকী মই য'ত নাথাকিম তাত তুমি সকলোতে বিয়াজ কৰি থাকিবা ভগৱন্ত ক'ত থাকিব আপোনালোক আমি মাতিলেহে থাকিব হয়নে বাৰু ভগৱানক মাতাৰ লগে লগে আমাৰ সন্মুখত খাৰা হৈ যাব হৃদয়ত আহি জাগ্ৰত হৈ যাব মায়া লগে লগে আঁতৰি যাব গতিকে এই ব্যৱস্থা কৰিব লাগিব আজি চাওক সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্ত কৃষ্ণ বুলি কওঁতে জানি ল'ব যিজন কৃষ্ণ কথা কৈ আছো এজন কৈছে পৰমেশ্বৰ কৃষ্ণ আৰু দাপৰত দৈৱকী উদৰত অভিভাৱ হোৱাৰ কাৰাগাৰত যে অভিভাৱ হৈছিল সেইজন বাসুদেৱ কৃষ্ণ একেজনে কিন্তু হ'লেও এতিয়া এইজন পৰমেশ্বৰ কৃষ্ণই কিন্তু সেইগৰাকী মায়া কা মায়া বিষ্ণু মায়া অৰ্থাৎ যোগ মায়া সেই যোগ মায়াক কৈ আছে যে কৈছে তোমাৰো আমাৰো কিছু নাহি ভিন্ন ভিন মুটু জাতু লীন যাহা এহি খানিহীন হতৰে কৈও মায়া জগত প্ৰকাশ আমিও কৰিব তাতে বিনুদু বিলাস বুজি পালে এই যে মায়া প্ৰকাশ কৰিব দিলে ভগৱন্তই কৈছে মই এনেকুৱা কিছুমান বিলাস দি দিম দ্ৰব্য দি দিম
লোকসকলে নেযাওঁ বুলি থাকিব নোৱাৰে, নুচুও বুলি থাকিব নোৱাৰে, নেখাওঁ বুলি থাকিব নোৱাৰে, নকওঁ বুলি থাকিব নোৱাৰে। চাওঁ হয়নে বাৰু? কাৰণ আমি সত্য যুগৰ মানুহ আছিলোঁ, হয়নে বাৰু? সত্য যুগতে আছোঁ, যতক পানী কলিত জন্মিব কৈখানি। সত্য যুগত ধ্যান কৰিলোঁ, যাব লাগে। প্ৰভুৱে ক'লে বোলে হেৰি নহয়, মাজত দুটা যুগ, কলি যুগে হৈছে শ্ৰেষ্ঠ, দাপৰ কি কয় আপোনাৰ তেতা আৰু দাপৰ, তাৰপিছত আছে তোমাৰ কলি যুগ। কলি যুগটো এয়া যে কষ্ট কৰিলে একো কৰিব নালাগে বোলে। প্ৰভু কি কৰিব লাগে? কেৱল একান্তভাৱে মোৰ নাম ল'বা, অলপ নাম ল'লেই গুচি যাবা। এই নাই নাই প্ৰভু মাজত দুটা যুগ থাকিল, আমি আৰু নাযাওঁ বোলে। শুনা, আৰু ভাল ভাল বস্তু আছে। কি কি বস্তু আছে ক'বই নালাগে, আপোনালোকে দেখিয়ে আছে, হয়নে বাৰু? সকলো ঘৰতে বহি টিপি থাকিলে ঘৰতে পায়, খালি মালটো দি থাকিলে হ'ল, হয়নে? গতিকে চাওক, সেইকাৰণে কৈছে ভগৱান তই তুমি সকলোতে প্ৰকাশ কৰিবা, মই এনেকুৱা কিছুমান অভিলাষ দ্ৰব্য দি দিম, সকলোৱে তাতে মজগুল হৈ থাকিব। আৰু তাৰ পৰা যিসকলে চকু নৰয় এই কথা জানি মোক ভজনা কৰিব, সেইসকল কিন্তু বাচি যাব। সেইকাৰণে কৈছে হেন শুনি প্ৰকৃতি কৰিলা প্ৰণিপাত, সৃষ্টি কাৰ্যত যত লাগিলা তোমাৰ। সৃষ্টি কাৰ্যত এতিয়া ৰত হৈ গ'ল। আৰু এনেভাৱে সেইগৰাকী দেৱীয়ে ইতিমধ্যে ভগৱন্ত কটাক্ষত তেওঁ গৰ্ভৱতী হ'ল। আৰু গৰ্ভৱতী হয় পুত্ৰ জন্ম দিলে মহতত্ব, আৰু তাৰ পৰা 3জন পুত্ৰ জন্ম হ'ল। সেয়া হৈছে তামসিক, ৰাজসিক, সাত্বিক। এইকেইজনৰ ভিতৰত আটাইতকৈ সাংঘাতিকজন হৈছে তামসিক, সেইকাৰণে আগতে নামটো দিছে তামসিক। আৰু এতিয়া বৰ্তমান সময়ত দেখা যায় তামসিকটো বেছি, দেখোঁ তামসিক বেছি, ৰাজসিকটো আছে, তামসিকতকৈ কম, সাত্বিকতটো একেবাৰে গণিব পৰা, তামসিকটো গণি শেষ কৰিব নোৱাৰি, হয়নে বাৰু? সেইকাৰণে এই কলি যুগত ভগৱন্তই কৈছে, বেদে কৈছে যে হে নৰনাৰী লোক সমস্তৰ, তোমালোকে যিকণ সময় এই মহান অনুষ্ঠান আয়োজন কৰি সাধুসংগত থাকি মোৰ কথা কায় বাক্য মন এক কৰি একমনভাৱে শ্ৰৱণ কৰা। আমাক নিৰ্ধাৰিত কৰি দিছে গাহস্থ ধৰ্ম গুৰু সেৱা একান্ত। সাধুসংগ যেতিয়া কৰা যায়, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হয়, তাত আমি একান্ত হ'ব লাগিব। আমি বিষয় বাসনা সকলো ত্যাগ দিব লাগিব। আপোনালোকে প্ৰমাণ পাই আছে, আমি অহাৰ পৰা দেখি আছোঁ কেইগৰাকীমান আই বহিয়ে আছে, উঠাই নাই আৰু নুঠেও এতিয়ালৈকে। গতিকে চাওক, এয়া হ'ল ভগৱন্তক আপোনালোকে আসন লওঁতে সমস্ত নিবেদন কৰি দিছে। সেইকাৰণে আপোনালোকৰ ভোক নাই, পিয়া নাই, বাহিৰত যোৱা কথা নাই, ভৰিও বিষোৱা নাই, বহি আছে, বহিয়ে থাকিব। যিসকলে নিয়মত ভগৱন্তক অৰ্পণ কৰা নাই, এবাৰ বহিছে, এবাৰ উঠিছে, এবাৰ ইফালে চাইছে, এবাৰ ইফালে চাইছে, সেয়া আমি কোৱা নাই, শাস্ত্ৰই সন্মতি দিছে। যাহওক, সেই কৈছে এনেভাৱে সেইগৰাকী মায়াৰ পৰা, সেই মহতত্বৰ পৰা 3জন পুত্ৰ হ'ল, সেই তামসিক, ৰাজসিক, সাত্বিক। আৰু এনেভাৱে কৈছে এই 3জন পুত্ৰই হৈছে সকলো জগতে প্ৰখ্যাত, সকলোতে আছে, হয়নে নহয় বাৰু? সাত্বিক, ৰাজসিক, তামসিক। আমি যদি চাওঁ ৰজগুণ, তমগুণ, সতগুণ, এতিয়া এই 3টাৰ বস্তু সকলোতে আছে। এই বিশ্ব ব্ৰহ্মাণ্ডটো আছে, আমাৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডটো সকলো লগতে ৰজগুণ, তমগুণ, সতগুণ আছে। আমি জন্মৰ পৰাই খত ৰজ আমাক লাগি আহিছে। আমি সেইকাৰণে যেতিয়া জন্ম হয় ক'ব পৰা হৈছোঁ, সেই সময়ৰ পৰা আমি তমগুণটো এৰি আমি ৰজগুণত অলপ থাকিব লাগিব, কাৰণ ৰজগুণত নাথাকিলে সৃষ্টি নহ'ব। 5 বছৰলৈ একো নাই এজন শিশুৰ লগত, 5 বছৰৰ পৰা আমি ৰজগুণ, সৎগুণ, তমগুণক আমি নিৰ্ধাৰিত কৰি কৰ্ম কৰিব লাগিব। আমিনো কেনেকৈ কৰিম? আমাক শিকাব লাগিব। কোনে শিকাব? পিতৃ মাতৃয়ে আমাক শিকাব লাগিব, হয়নে বাৰু? এতিয়া আমি যদি চাওঁ স্কুল কলেজত উচ্চ শিক্ষাই শিক্ষিত হৈছে ল'ৰা ছোৱালীবোৰ, কিন্তু আধ্যাত্মিক শিক্ষা নাই। আধ্যাত্মিক শিক্ষা কোনো শিক্ষকে দিব নোৱাৰে। আধ্যাত্মিক শিক্ষা দিব লাগিব আপোনালোক আইসকল আৰু আমাৰ প্ৰভুসকলে। সেইকাৰণে কৈছে প্ৰথমে নিজে আধ্যাত্মিক জ্ঞান আমি প্ৰতিজন পিতৃ মাতৃয়ে ল'ব লাগিব, আৰু সেই আধ্যাত্মিক জ্ঞানহে আমি ল'ৰা ছোৱালীক দিব পাৰিম। কাৰো ল'ৰা ছোৱালীক কোনেও আধ্যাত্মিক জ্ঞান দিব নোৱাৰে, হয়নে বাৰু? নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ পৰা
কথা যদি শুনে বেলেগক কেতিয়াও নুশুনে গতিকে আমি প্ৰতিজন পিতৃ মাতৃয়ে আমি আধ্যাত্মিক জ্ঞান ল'ব লাগিব আমি যদি ল'ৰা ছোৱালী দিওঁ তেতিয়া তেওঁলোক ল'ৰা ছোৱালীয়ে নিজে আধ্যাত্মিক জ্ঞানৰ পূৰ্ণ হয় তেওঁলোকৰ যেতিয়া সৃষ্টি পাতনি কৰিব তেতিয়া সকলোবোৰ আধ্যাত্মিক জ্ঞানপূৰ্ণ সতি সন্ততি জন্ম হ'ব সেইকাৰণে কৈছে এই সতৰ ৰজ সকলো তমৰ তিনি গুণ সকলোতে বিৰাজ হৈ আছে আৰু এনেভাৱে কৈছে যে হে ৰজা পৰীক্ষিত তুমি শুনা তাৰপিছত সেই তামসৰ পৰা শব্দ আৰু গুণ জন্ম হ'ল আৰু শব্দৰ পুত্ৰ হৈছে নাম আকাশ আকাশৰ পৰা পৰশ আৰু পৰশৰ পুত্ৰ হৈছে বায়ু বায়ুৰ পৰা এটা ৰূপ নামৰ পুত্ৰৰ জন্ম হৈছে আৰু কৈছে ৰূপৰো ভৈৰৱ পুত্ৰ অগ্নি চমৎকাৰ সেই এজন পুত্ৰ অগ্নি দেখাত খুব সুন্দৰ আৰু কৈছে অগ্নিপুত্ৰ হ'ল ৰস আৰু ৰস গুণৰ সন্তে পাছে জল উৎপত্তি ৰসৰ পৰা জল হয়নে বাৰু এতিয়া ৰস সৃষ্টি হয় চাওকচোন কিবা এটা ভাল খোৱা বস্তু মনত পেলাওক জিভাত ৰস আহিব জিভা পানী সি জল নহ'ল নেকি বাৰু ৰসৰ পৰাই জল সৃষ্টি হৈছে গতিকে এনেভাৱে কৈছে আৰু জল উৎপত্তি হ'ল জলৰ পৰা হ'ল গোন্ধৰ গুণ আৰু কৈছে গোন্ধ গুণৰ সন্তে হ'ল পৃথিৱী আৰু পঞ্চভূত এনেভাৱে ব্যৱস্থা কৰিছে সেই পঞ্চভূতৰ এটা আমাৰ মনুষ্য শৰীৰ ক্ষিতি অপৰ তেজ মূৰ বুম গতিকে এই পাঁচটা ধাতুৰে এটা শৰীৰ গঠিত হৈছে সেইকাৰণে এই বিশ্ব ব্ৰহ্মাণ্ডৰ কথাৰ লগতে আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথাৰো ইয়াত উল্লেখিত কৰিছে তাৰপিছত কৈছে সেই ৰসৰ সন্তই তাৰপৰা 10জন পুত্ৰ জন্ম হ'ল সেয়া হ'লে দশ ইন্দ্ৰিয় সেই কৈছে দশ ইন্দ্ৰিয়ৰ ভিতৰত কৈছে আপোনাৰ চকু কৰ্ণ নাক বাক্য চৰ্ম আৰু জিভা হাত পদ গুহ লিংগ এয়া হ'লে 10 প্ৰকাৰ এনেভাৱে এইবোৰ সতি সন্ততি জন্ম দিছে এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে আহক আজি ইয়াৰ পিছত আৰু সুন্দৰভাৱে আপোনালোক আমাক পৰীক্ষিতক আজি এই ভাগৱত গুৰুজনাই সুন্দৰভাৱে উপদেশ দি বুজাই দিছে পিছৰ পদলৈ আমি আগবাঢ়িছোঁ জয় কৃষ্ণ বায়ু বৰ্ণে বিষ্ণু দীঘল অজিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ এই অধিষ্ঠাতা দেৱ সত্য গুণ চকু অধিষ্ঠাতা আদিত্য জ্যোতিষময় কৰ্ণ অধিষ্ঠাতা দিগ জানিবা নিশ্চয় নাগিকাৰ অধিষ্ঠাতা অজিনী কুমাৰ বাক্য অধিষ্ঠাতা উঠাও খৰ যাম চৰ্ম অধিষ্ঠাতা বায়ু ভৈল শতগুণ জিহ্বা অধিষ্ঠাতা দেৱ ভৈলন্ত বৰুণ অষ্ট অধিষ্ঠাতা ভৈল ইন্দ্ৰ কুলপতি পৰে বিষ্ণু গুহ লিংগ অমিতে প্ৰজাপতি হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন চাৰি লোক মনভৰি অহংকাৰ আৰু এই চাৰি নাম জানা জগত এতিয়া এনেভাৱে সেইজন পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে হে এজন পৰীক্ষিত ইয়াৰ পিছত সেই সাত্বিকৰ পৰা 10জন পুত্ৰ সেই কৈছে বায়ু বহ্নি বিষ্ণু ইন্দ্ৰ
দিশ প্ৰজাপতি, অশ্বিনী কুমাৰ, মিত্ৰ, আদিত্য, বৰুণ, এনেভাৱে এইসকল জন্ম। সেই কৈছে সেইকেইজন বিশ্ব ব্ৰহ্মাণ্ডত আছে আৰু আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত সেইকেইজনে আমাৰ এই দেহত স্থিতি হৈ আছে। সেই যে আমাৰ দেৱতত্ত্ব যে ভাৱবোৰ দিছে প্ৰত্যেকৰ লগতে আছে। এতিয়া আমাৰ চকুৰ অধিষ্ঠাতাৰ দেৱতা হৈছে আদিত্য, জ্যোতি আমি দেখা পাওঁ, আৰু কৰ্ণৰ অধিষ্ঠাতা হৈছে দিকপাল, আমি শব্দ শুনাৰ লগে লগে গম পাই যাওঁ কোনফালে আছে। আৰু কৈছে নাকৰ অধিষ্ঠাতা দেৱতা হৈছে অশ্বিনী কুমাৰ, আমি উশাহ নিশাহ গোন্ধ পাওঁ। আৰু বাক্যৰ অধিষ্ঠাতা হৈছে ভূতাসন, অৰ্থাৎ অগ্নি বুলি কোৱা যায়। সেইকাৰণে বাক্যত অগ্নি আছে। সেইকাৰণে আমি বাক্য কৰোঁতে সকলোৱে সাৱধান। কেতিয়াবা কাৰোবাৰ বাক্য দ্বাৰা কোনোবাৰ উপকৃত হয়, কাৰোবাৰ বাক্য দ্বাৰা কোনোবাই মৃত্যু মুখত পৰিব লগা হয়। সেইকাৰণে আমি বাক্য কৰোঁতে সাৱধান। সেইকাৰণে কৈছে বোলে য'তে ত'তে নিদিবা কথা, য'তে ত'তে নিদিবা মাথা। কথা যদি দিব লগা হয় আমি ভাবি চিতিহে দিব লাগিব। তাৰ প্ৰমাণ সেইজন ভীষ্মই কথা দিছিল আৰু সেই সত্য বাক্য ৰক্ষা কৰিছিল। সেই সত্য বাক্য ৰক্ষা কৰিবলৈ যায় যে পঞ্চ পাণ্ডৱক তেওঁ ইমান ভাল পায় আৰু কৃষ্ণই যে তেওঁলোকৰ লগত আছে, সেইজন বাসুদেৱ কৃষ্ণই যে জগতৰ ঈশ্বৰ, পাণ্ডৱ যে জয় হ'ব সমস্ত কথা জানিও পিতামহ ভীষ্মই কৌৰৱ সেনাপতি হৈ পঞ্চ পাণ্ডৱৰ লগত যুদ্ধ কৰিছিল। ইয়াৰ কাৰণ তেওঁ সত্য বাক্য ৰক্ষা কৰিছিল। যি সময়ত শান্তনু ৰজাই দ্বিতীয় বিবাহ কৰাব বিচাৰিছিল, তেওঁ সেই দ্বিতীয়ৰ মাহীমাকৰ পিতৃয়ে কইনা দিব বিচৰা নাছিল। ইয়াৰ মূল উদ্দেশ্য জানি ভীষ্মই নিজে নিজৰ মাহীমাকক দেউতাকলৈ বিবাহ কৰাইছিল। আৰু সেই সময়ত সেইজন ভীষ্মৰ ককা দেউতাকে কৈছিল বোলে তোমাৰ দেউতা শান্তনু ৰজালৈ মোক কইনা দিয়া আপত্তি নাই, আপত্তি এটাই আছে, কাৰণ তুমি এজন ৰাজকুমাৰ আছা। মোৰ যদিও নাতি জন্ম হয় কিন্তু সেই হস্তিনাপুৰ ৰাজসিংহাসন কেতিয়াও ৰজা হ'ব নোৱাৰে। তেতিয়া ভীষ্মই কৈছিল মই কোনো কাৰণত হস্তিনাপুৰ ৰাজসিংহাসন নবহো। তেতিয়া কৈছিল বোলে তুমিহে নবহা, তোমাৰতো সংসাৰ কৰাৰ পিছত ল'ৰা হ'ব, ল'ৰাইতো আসনখন বিচাৰিব। তেতিয়া ভীষ্মই প্ৰতিজ্ঞা কৰিছিল যে মই কোনো কাৰণত বিবাহে নকৰাওঁ আৰু যেতিয়ালৈ মই জীয়াই থাকিম এই প্ৰাণ থকাৰ অন্তিম সময়লৈ সেই হস্তিনাপুৰ ৰাজসিংহাসন সুৰক্ষিত কৰি ৰাখিম। সত্য বাক্য দিছিল। আমি কি কওঁ জানে, সত্য বাক্য দেখাওঁ তাৰপিছত পাহৰি যাওঁ। কাৰোবাক দিম বুলি ক'ম, যেতিয়া বাজেটটো বেছি হৈ যাব নোৱাৰিম একা, বুজি পাইছে? গতিকে সেইকাৰণে ভাবি চিতিহে আমি বাক্য দিব লাগিব। বাক্যত অগ্নি ভূতাসন, গতিকে কোনোবা বিপদত পৰিব পাৰে আৰু নহ'লে নিজৰ বাক্যৰ দ্বাৰা নিজে ভস্ম হ'ব লাগিব। যা হওক, সেই কৈছে এনেভাৱে বাক্যৰ অধিষ্ঠাতাৰ সেই হ'ল ভূতাসন আৰু আমাৰ চৰ্ম অধিষ্ঠাতা হৈছে বায়ু, এইবোৰ হৈছে শতগুণৰ। জিভাৰ অধিষ্ঠাতা হৈছে বৰুণ, সেইকাৰণে লোভ লগাৰ লগে লগে পানী আহি যায় জিভাত, বুজি পাইছে? বৰুণ। তাৰপিছত কৈছে হস্তৰ অধিষ্ঠাতা হৈছে ইন্দ্ৰ, সেইজন সুৰপতি, আৰু আমাৰ পদৰ অধিষ্ঠাতা হৈছে বিষ্ণুৰ। এনেভাৱে গুইহত মিত্ৰ, লিংগত হ'ল প্ৰজাপতি। এইকেইজনে হৃদয়ত থাকি কেৱল ভাল বেয়া কৰ্ম কৰাই থাকে, বুজি পাইছে? ভালো কয় বেয়াও কয়, ভাললৈকেও লৈ যায় বেয়ালৈকেও লৈ যায়, হয়নে বাৰু? খাবলৈ মন গ'লে জিভাত পানী আহি গ'ল, কি কি খাই দিবগৈ ঠিক নাই, হয়নে বাৰু? আৰু যেতিয়া ইন্দ্ৰৰ শক্তি হাতত আছে নকৰিব লগা কৰ্ম তাকে কৰি দিবগৈ, হয়নে? পদত বিষ্ণু আছে, নাযাব লগত লগা ঠাইত যাব, ইত্যাদি ইত্যাদি। গতিকে এইকেইজনৰ মনত থাকি ভাল বেয়া কাম কৰে। সেই কৈছে একে মন চাৰি ৰূপ শুনা তাৰ নাম, মন বুদ্ধি অহংকাৰ আৰু নাম চিত। এতিয়া একেজনে মন, তাৰ চাৰিটা নাম। এক কৈছে মন, আৰু কৈছে বুদ্ধি,
অহংকাৰ আৰু চিত। এয়া হ'লে দশ ইন্দ্ৰিয়ৰ সেইজনে ৰজা। অৰ্থাৎ মনৰ অধীনত আমাৰ ইন্দ্ৰিয়বোৰ পৰিচালিত হয়। কেনেকৈ জানে? মনটোৱে যেতিয়া ভাবিলে অমুকলৈ যাম, লাহে লাহে চৰণ দুখন আগবাঢ়িলে হয়নে বাৰু? বোলে অমুক আহিছেনে নাইও, মনটোৱে ভাবিলে, ভবাৰ লগে লগে ৰাস্তা ফালে চকুকেইটা গ'ল হয়নে বাৰু? এই মনটোৱে ভাবিলে কাৰোবাৰ মাত শুনো নেকি ৰাস্তা ফালে, কাণখন গুচিয়ে গ'ল হয়নে বাৰু? গতিকে এই মনৰ অধীনত এই দশ ইন্দ্ৰিয় কৰ্ম কৰে। এতিয়া আমি জানিব লাগিব, সেই মনক শক্তি যোগায় বুদ্ধিয়ে, আৰু তাৰ আটাইতকৈ ডাঙৰ শক্তিটো দিছে কেৱল আত্মা শক্তি। এই আত্মাৰ চেতন শক্তি দ্বাৰাই সমস্ত কৰ্ম কৰা যায়। সেই কৈছে মন বুদ্ধি অহংকাৰ আৰু নাম চিত, এই চাৰি নাম জানা জগতৰ বিদিত। সেইকাৰণে মন বুদ্ধি চিত অহংকাৰ এই চাৰি বস্তু একেজনেই, গম পাইছেনে? সেইকাৰণে আমি কোৱা যায় মন ভগৱন্তৰ নামত লগাওক, চিত ভগৱন্তক লগাওক হয়নে বাৰু? সেইকাৰণে সমস্ত আমি ভগৱন্তক নিবেদন কৰিব লাগে। আমি কি কৰোঁ জানে? ভগৱন্তৰ পূজা সেৱা কৰোঁ, কিন্তু আমি ভগৱন্তক প্ৰেম নকৰোঁ। বুজি পাইছে? প্ৰেম কৰিব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে, হে মোৰ নৰনাৰী লোক সমস্তৰ, তোমালোকৰ সেই মোৰ মায়াৰ বিষয় সংসাৰ থকা ঐশ্বৰ্য বিভূতি, নিজৰ পৰিবাৰ সতি সন্ততিক যিমান মৰম কৰা, যিমান প্ৰেম কৰা, তাই অকণমান প্ৰেম যদি মোৰ সেৱা কাৰ্যত, মোৰ ভকত সংগত থাকি মোৰ কথাত যদি কৰা, তেনেহ'লে তথাস্তু। বুজি পাইছে? পূজা কৰোঁ ভগৱানক, প্ৰেম কৰোঁ বেলেগক, হ'বনে বাৰু? ভগৱানে কেতিয়াও আমাক ভাল নাপায় হয়নে বাৰু? গতিকে এই ব্যৱস্থাটো কৰিব দিছে যে মোক পূজা কৰা প্ৰেম ভাৱে, এসোপা দ্ৰব্য মোৰ প্ৰয়োজন নাই, কেৱল বিচাৰিছে আমাৰ সমস্তৰ জনৰ পৰা ভগৱন্তই কেৱল প্ৰেম ভক্তি। আহক ইয়াৰ পিছত আমি পিছৰ পদলৈ আগবাঢ়িছোঁ, প্ৰভুজন কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ই মনৰ কল্পনা সমস্তে সংসাৰ জাগন স্বপ্ন নিদ্ৰা তিনি আছে মন সমস্তে নিৰহৃদয় ঈশ্বৰ প্ৰীতি বিম্ব লাগিছে তাকে বলি জীৱ মন এৰে ভিন্ন এক পিণ্ড ভৈলে যেন মনে দুখ পাইলে জীবে মই মনে যে কৈ যাই জীবে মনে জীবা কৰে জীবে বোলে মই কৰোঁ, মৰণ মনৰ জীবে বোলে মই মৰোঁ। যেন সূৰ্য বিম্বলৰে জলৰ লগত জলথিৰ ভৈলে বিম্ব
থাকে পূৰ্বৱত মনৰ কৰ্ম খজাটো মোৰ বুলি মানে কৰ্ম পাশে বন্দী খুজিব এহিহে নিদানে আত্মাৰ প্ৰসংগে মন ভৈল সচেতন ৰাম ৰাম মনতেহে আছে মৃত্যু চৈধ্যৰ ভুৱন জয় কৃষ্ণ এতিয়া এই যে মনৰ চাৰিটা নাম আমি পালো মন বুদ্ধি চিত অহংকাৰ এই মনৰ যে চাৰিটা নাম কেনেকৈনো চাৰিটা নাম হয় এজন মানুহতো চাৰিটা নাম থাকিব পাৰে আছে কিন্তু হয় কাৰণ সুন্দৰভাৱে আছে কেনেকৈ আছে এতিয়া ধৰক এজন মানুহ ধৰক চাকৰি কৰে আমাৰ এতিয়া ধ্ৰুৱ বাবু আছে বোলে আমাৰ অমুক মাষ্টৰ হয় বোলে অমুক ব্যাখ্যাকাৰ অমুক নামতি ইত্যাদি ইত্যাদি গতিকে প্ৰতিজন মানুহৰ একেবাৰে নোহোৱাসকলৰ নাম আছে কি কি নাম আছে বোলে অমুকৰ বাপেক হয় অমুক ভকত ইত্যাদি ইত্যাদি প্ৰতিজনৰ নাম আছে কৰ্ম অনুসাৰে এই যে মনৰ যে চাৰিটা নাম কেনেকৈনো চাৰিটা নাম হৈছে কি কি কৰ্ম দ্বাৰা ইয়াত সুন্দৰভাৱে উল্লেখিত কৰিছে সেই পদত কৈছে হে ৰাজন পৰীক্ষিত ইয়াৰ মনৰ যি ব্যৱস্থাৰ কেনেকৈনো চাৰিটা নাম হয় ইয়াৰ এই কথা কওঁ তুমি শুনা যে নানা কৰ্মৰ বাবে মনে আলোচনা কৰে মনটো নানা আমাৰ চিন্তা কৰে সেইকাৰণে কৈছে মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাজ্যা মন ইমান দুৰ্জন সেই মনে ক'ত যায় কি কৰে ঠিকনা নাই কিন্তু মনে সিদ্ধান্ত কৰিব নোৱাৰে সেইকাৰণে কৈছে যেতিয়াৰ সংকল্প বিকল্প কৰ্ম কেৱল কৰে বুদ্ধিয়ে সংকল্প বিকল্প যিবোৰ কৰ্ম সেইবোৰ বুদ্ধিয়েহে কৰায় সেয়া হৈছে মনৰ পৰা হয় সেইটোৰ নাম হৈছে বুদ্ধি বোলে অমুকটো কৰিম অমুকটো বোলে নকৰোঁৱে আৰু এইটো বুদ্ধিয়ে কৰালে হয়নে বাৰু গতিকে এইটো হৈছে মনৰ পৰা হৈছে বুদ্ধি তাৰপিছত কৈছে সমস্ত কৰ্ম কৰি যিজনে কয় মইহে কৈছোঁ হয় আজি বোলে বিষ্ণু মন্দিৰত ভকতৰ বা মইহে সাজ দিছোঁ শেষ সেইটো অহংকাৰ এই কথাটো কৈছে সেইটো অহংকাৰ তাৰপিছত এনেভাৱে অহংকাৰ আৰু তাৰপিছত কৈছে সমস্ত কৰ্ম কৈছে নানা সদ কৰ্ম কৰাই নিতে নিত যিটো নানা কৰ্ম অন্য কৰ্ম সদায় কৰে সেয়ে হৈছে তাৰ নামে হৈছে বোলে চিত গতিকে এয়া হ'লে মনৰ চাৰিটাৰ কথা কৈছে মনৰ কথা আবে শুনিও আপেক্ষী কহিও নটৰ যেন ৰূপ দেখি মনৰ কথা কয় লাভ নাই যি দেখে তাকে ভাল লাগে হয় এগৰাকী নৰ্তকী কথা কৈছে গতিকে যি ভাল দেখে তাকে লাগে মনক গতিকে মনে এনেকুৱা চাওক আমি মনটোক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ আপোনালোকে চাব আপোনালোকে পাইছে নেকি নাজানো মনক সন্তুষ্ট কৰিব কেতিয়াও নোৱাৰে মনক সন্তুষ্ট কৰিব পৰা এটাই ব্যৱস্থা আছে সেই মনক ভগৱন্ত চৰণ ভগৱন্ত ৰূপ চিন্তন কৰাত আমি লগাব লাগিব গতিকে তেতিয়াহে মনক নিয়মত আনিব পৰা যাব আৰু এটা বস্তু আপোনালোকে চাব ইয়াতে গম পাব যিজনে মনক দমাব পাৰিছে নিয়মত লগাব পাৰিছে সেইজনৰ মুখত এটা শব্দ শুনিব আৰু বাকীসকলৰ মুখত মনৰ শব্দ শুনিব ইয়াতে চাব যদি এজন একান্তৰ কৃষ্ণৰ ভকত হ'ব পাৰিছে তেওঁ যিকোনো ক্ষেত্ৰতে ক'ব বোলে আত্মাই বৰ সুখ পালোঁ হয় বাকী ভকতৰ মুখতো আমি শুনিয়ে থাকোঁ আৰু মনটো কিমান ভাল লাগিল দেই আজি মনটো কিমান সুখ পালোঁ দেই তাৰমানে মনৰ সুখ মানে কি খন্তেকীয়া সুখ মনৰ সুখবোৰ খন্তেকীয়া সুখ আপোনালোকে যদি ইয়াৰ আগত মনৰ সুখৰ চিন্তা কৰিছে আজিৰ পৰা আত্মা সুখৰ চিন্তা কৰিব আত্মা যেতিয়া সুখ পাব সমস্ত সুখ ইয়াতে বৰ সুন্দৰভাৱে দিছে আত্মা কেনেকৈ আমাৰ হৃদয়ৰ হৃদয়স্থিতি হৈ আছে আত্মা শক্তি চেতন শক্তি দ্বাৰা কেনেকৈ এই জড় শৰীৰ দশ ইন্দ্ৰিয় সমস্ত কৰ্ম কৰিছে সুন্দৰভাৱে ইয়াত
কৈছে যে এই কথাখিনি তোমাক ক'লো, সেই কৈছে ঈশ্বৰ আছে মন সমস্তে প্ৰাণী হৃদয়ত। এই মন সমস্ত সকলো প্ৰাণী হৃদয়ত আছে, কেৱল ঈশ্বৰে এটি প্ৰতিবিম্বৰ দ্বাৰা সেই শৰীৰটোক চৈতন্য শক্তি দিছে। তাৰ প্ৰমাণ চাওক, এতিয়া যদি আমি চাওঁ সূৰ্যৰ, এতিয়া ধৰক চাওক, এই আমি যদি গিলাচ এখন চাওঁ, এখন গিলাচত আমি নিজক দেখিলোঁ, হাজাৰ হাজাৰ লাখ লাখ যদি এখন এখন গিলাচ থোৱা যায়, আপোনালোক আমি এজনেই হ'ম, লাখজন হাজাৰজন কোটিজন হ'ম। আচ্ছা, এতিয়া যদি দেখোঁ আমি সূৰ্যৰ মুখত তেৰাকৈ যদি আমি এখন গিলাচ দিওঁ, গিলাচখনৰ যদি আমি এটাৰ তেৰাকৈ যদি ছাঁত ঘৰত মানে ভিতৰৰ ফালে দিয়া যায়, ক'ৰবাত বা ছাঁ জেগাত দিয়া যায়, তাতে এটা সূৰ্যৰ প্ৰতিবিম্ব পৰে। এই প্ৰতিবিম্বটো আঁতৰাই দিলে আঁতৰি যায়, আকৌ দিলে আকৌ পৰে। তদনুৰূপ তেনেভাৱে ভগৱন্তৰ শৰীৰ জ্যোতি এটা প্ৰতিবিম্ব হিচাপে প্ৰতি জীৱৰ জগতত প্ৰতিটো শৰীৰতে ভগৱন্তে এটা এটা প্ৰতিবিম্ব দি ৰাখিছে। যিদিনাখনে ভগৱন্তে সেই প্ৰতিবিম্বটো সেই শৰীৰটোৰ পৰা আঁতৰাই দিব, সিদিনাখনে ক'ব বোলে মৃত্যু হ'ল। বুজি পাইছে? এই প্ৰতিবিম্ব এটা চেতন শক্তি। এই চেতন শক্তিটোহে হৈছে আত্মা। সেইকাৰণে আত্মাটো কোনেও ধৰিব নোৱাৰে, চিনি নাপায়। ভগৱন্তে ইচ্ছা কৰিলে ৰাখিবও পাৰে, ইচ্ছা কৰিলে নেৰাখিবও পাৰে। সেই এটা শুদ্ধমান প্ৰতিবিম্বৰ দ্বাৰা আমাৰ সমস্তক জীৱিত কৰি ৰাখিছে। এই কথাটো নাজানি আমি মূৰ্খসকলে কৃষ্ণক নভজি বিষয় ভজনা কৰিছোঁ। বুজি পাইছে? সেইকাৰণে সেইজন কৃষ্ণক আমি অহৰ্নিশ সদায় চিন্তা কৰিব লাগিব, যাৰ কাৰণে আমি প্ৰতিটো সময়ত সুখে আমি জীৱিত হৈ আছোঁ। সেইকাৰণে সমস্ত জীৱৰ জগতত সেই ভগৱন্তৰ সৃষ্টি চন্দ্ৰ সূৰ্য বায়ু বৰুণ অগ্নি আদি কৰি হৰৰ আৰু ব্ৰহ্মায়ো ভগৱন্ত আজ্ঞা ক্ষীয় ধাৰ্য কৰি কৰ্ম কৰিছে। আমিও তেনেভাৱে ভগৱন্তৰ আজ্ঞা বুলি ভাবি এই মনুষ্যৰ শৰীৰ পাই কেৱল আমি ঈশ্বৰ কৃষ্ণক ভজিব লাগিব। সেইকাৰণে কৈছে যে এয়াই হৈছে চৈতন্য শক্তিৰ প্ৰতিবিম্বৰ দ্বাৰা ভগৱন্তে ৰাখিছে। সেই কৈছে মনে যিবা কৰে জীৱে তাকো মই কৰোঁ, মনৰ মৰণে জীৱে বোলে মই মৰোঁ। হয়, গতিকে মনে যি কৰিব মন যায় তাকে কৰে। তাৰ প্ৰমাণ আপোনালোকে চাব, এই ঘৰত যে আপোনালোকে ইলেক্ট্ৰিক কাৰেণ্টৰ যে টানিছে, এটা তাত মিটাৰ ৰাখিছে, মিটাৰটোৰ পৰা বিভিন্ন এটা মানে কি কৈছে, এখন বৰ্ড বহাইছে, সেই বৰ্ডৰ পৰা বিভিন্ন তাৰ ৰুমলৈ বিভিন্ন এটা পইণ্ট লৈ গৈছে, হয়নে বাৰু? তাত পইণ্ট লগাইছে বিভিন্ন। এতিয়া সেই প্ৰতিটো ৰুমতে যিটো কানেকশ্যন ৰাখিছে, কিন্তু এই যে কাৰেণ্টৰ ইলেক্ট্ৰিক শক্তি সমান আছে, কোনোটোত কম নাই, সকলোতে সমান শক্তি আছে। এতিয়া কোনটো পইণ্টত আপোনালোকে ইলেক্ট্ৰিক কাৰেণ্ট খৰচ কৰে নিজা নিজা কথা, বুজি পাইছে? ঘৰত থকা তদনুৰূপ ভগৱন্তৰ সেই চেতন শক্তি ইলেক্ট্ৰিক শক্তিটো আমাৰ শৰীৰত প্ৰতিবিম্বৰূপে দিছে। এতিয়া এই যে আমাৰ দশৰ ইন্দ্ৰিয়, হয়নে বাৰু? এই সমস্তবোৰ আমি কোনটো কাৰ্যত কেনেভাৱে ব্যৱহাৰ কৰোঁ, ভগৱন্তে তাতেই বোলে শক্তি যোগায়। হয়, গৰমত যদি লগালে AC ভাল লাগিব, মস্ত হিটাৰ এডাল লগাই লওকচোন, থাকিব পাৰিবনে? নোৱাৰিব। তদনুৰূপ ঠাণ্ডাত যেনেকৈ হিটাৰ, হয়নে বাৰু? গৰমত যেনেকৈ AC, তদনুৰূপ আমি যদি এই ইন্দ্ৰিয়ৰ শক্তি ভগৱন্তই দিয়াৰ প্ৰতিবিম্বৰ চেতন শক্তি দ্বাৰা কৃষ্ণ সেৱা কৰোঁ, তেতিয়া গৰমত AC লগাই থকাৰ দৰে হ'ব। বুজি পাইছে? আৰু যদিহে বেলেগ বেলেগত আমাৰ এই শক্তিকণ ক্ষয় কৰিছোঁ, তেনেহ'লে অন্তিম সময়ত বিলৰ লিষ্টখন বৰ দীঘল হ'ব। বুজি পাইছে? যেনেকৈ মাহত ইলেক্ট্ৰিক বিল আহে, এবাৰ কাৰেণ্ট ইমান খৰচ হ'ল, ইমানেই আহিব লাগিছিল, ইমান আহিলনে? আমাৰ প্ৰত্যেকৰ জীৱনৰ সেই বিলখন আহিব অন্তিম সময়ত। তাকো আহিব, তিনিজন আছে, দুজন বান্ধা, কালপোৱা সফুৱা বেংক কামৰ তিনিজন আছে, বিল দিবলৈ নিদিব, ধৰি লৈয়ে যাব। এয়া কথা কৈ আছে। শক্তি দিছে সকলোকে, কোনে কি কামত লগাই নিজা নিজাৰ কথা। গতিকে আমি সেইকাৰণে এই চেতন শক্তিটো পাই ভগৱন্তৰ সেৱা কাৰ্যত সাধুসংগত আমি ৰত হ'ব লাগে। সেই কৈছে এনেভাৱে সেই শক্তি প্ৰদান কৰে, যেন সূৰ্যৰ বিম্ব লৰে জলৰ লগত
জলৰ থিয় ভৰিলে বিম্ব থাকে পূৰ্বত। এতিয়া চাওক, এতিয়া সূৰ্যটো আমি জলত দেখা পাওঁ। পানী যেতিয়া জল অকণমান লৈ থাকে, সূৰ্যটো লৈ থকা যেন লাগে। আৰু এটা প্ৰমাণ চাব, কেতিয়াবা গাড়ীয়েদি গৈ থাকিলে এই ওচৰৰ গাঁওবিলাক গছ গছনিবিলাক চাবচোন, গাড়ীখন গৈ থাকিলে গছবিলাক গাঁওখন ঘূৰি থকা যেন লাগে, হয়নে বাৰু? তদনো কিন্তু ঘূৰি থকা নাই, আপুনি মইহে ঘূৰি আছোঁ, বুজি পাইছে? ভগৱন্তই প্ৰতিবিম্বটো তেনেভাৱে ৰাখিছে। গতিকে এই কথাটো সুন্দৰভাৱে বুজাই দিছে যে এনেভাৱে কৈছে যে মনে পাপ পুণ্য কৰ্ম কৰে, কিন্তু যেতিয়া সেই মৃত্যু ঘটে তেতিয়া কি ভবা যায় জানো? মৰিলে আৰু। কিন্তু মনৰ লগতে আত্মা মৰা বুলি কৈছে, আত্মা কেতিয়াও মৰণ নাই। চাওক, এতিয়া দেহৰ লগত আত্মা কেতিয়াও মিল নাই। আত্মা বস্তুৱে সুকীয়া। কেৱল আমি ভাবি আছো যে দেহৰ লগত আত্মাও মৰে। সেইকাৰণে বহুতে কয় জানে, এই পাপ পুণ্য যম কি নৰক চৰক বৈকুণ্ঠ চকুকেইটা মুৰা পিছত কিহে পায় বুলি কয়, তেওঁ বুজিয়ে নাপায়। আমিও ভাবিছিলোঁ প্ৰথমে, যেতিয়া ভাগৱত চাই পঢ়ি বুজি পালোঁ, চকু মুদিলে নহ'ব, আটাইতকৈ ডাঙৰ দুখ যন্ত্ৰণা চকু মুদাৰ পিছতহে আছে। যাহক গুৰু সমস্ত মাতৃ সমস্তৰ আহক, অকণমান পৰে এটা অধ্যায়লৈ আগবাঢ়িছে। আমাৰো সময় বেছি নাই, অকণমান সময়তে আমাক বিৰতি ল'বলৈ নিৰ্দেশ দিছে। আমাৰ মাজত আমাৰ মানে গুৰুজনাৰ ধ্ৰুৱজ্যোতি প্ৰভুজন আছে, নিশ্চয় তেখেতেই বহিব। আমি বাৰু অলপ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। মনধিষ্ঠাতা চন্দ অসুৰাণীব পদ বুদ্ধি অধিষ্ঠাতা হইলা ব্ৰহ্মাসী অহংকাৰোধিষ্ঠাত ৰুদ্ৰজাৰ নাম চিত্ৰধিষ্ঠাত ভৈলা বিষ্ণু অনুপম যাৰ মনে লৈলে শৰণ কৃষ্ণত অপয়াসে পাওঁৱে মই কওঁ শিখে সংসাৰত আন ধৰ্ম নাহি আৰু জাননিষ্ঠ কৰি কৃষ্ণ কৃষ্ণ বুলি লেখে সংসাৰ কতৰি কৰিও মন কবশ্য বিদুৰ সম্প্ৰতি কৃষ্ণৰ চৰণ সেবি অসুখে সাধা গতি কৃষ্ণ। এতিয়া সুন্দৰভাৱে আজি সেইজন পৰীক্ষিত মহাৰাজে কোৱা চলেৰে আমাক সমস্ত কৈছে যে এনেভাৱে মনৰ পৰা আমাক পাপ পুণ্য চৰক নৰক সমস্ত কথাৰ সৃষ্টি হয়। অৰ্থাৎ পাপ আৰু পুণ্য, ইফালে কৈছে চৰক আৰু নৰক। পাপ কৰিলে নৰক, পুণ্য কৰিলে চৰক। এইটো মনৰ কৰ্ম। যদি আত্মা কৰ্ম কৰোঁ তেতিয়াহ'লে চৰক নৰক পাপ পুণ্য একোৱে নাই, কেৱল ভক্তি আৰু বৈকুণ্ঠ। এতিয়া আমাৰ লক্ষ্য হৈছে, উদ্দেশ্য হৈছে আমি আত্মা কৰ্ম কৰিব লাগে, আত্মা সুখৰ কৰ্ম কৰিব লাগে। অৰ্থাৎ ভগৱন্তৰ ভালপোৱা কৰ্ম কৰিব লাগে। ভগৱন্তই কেতিয়া ভাল পাব? হয়নে বাৰু? যদি আমি ঈশ্বৰৰ কৰ্ম কৰোঁ, চাৰিমুঠি জীৱক দয়া কৰোঁ, সকলোকে সমভাৱ দেখোঁ, ধৰ্ম যদি চাৰি খুটি আমি চাৰি চন ৰক্ষা কৰিব পাৰোঁ, সত্য শৌচ ক্ষমা দয়া। এজন ভকত হ'ব লগা হ'লে, প্ৰকৃতাৰ্থতে শুদ্ধ সত্য ভকত হ'ব লগা হ'লে আমি চাৰি বস্তু মেইনটেইন কৰি ৰাখিব লাগিব। সত্য শৌচ ক্ষমা দয়া, এই চাৰি বস্তুৱে মূল ধাৰা। এই চাৰি বস্তু যদি আমি পূৰ্ণাংগ কৰি ৰাখিব নোৱাৰোঁ, ভকত হৈও কিন্তু আমি তৰিব নোৱাৰিম। সেইকাৰণে কৈছে যে মনুষ্যৰ মনে অনেক চিন্তা কৰে, মনৰ পৰা অনেক চিন্তাৰ ভাৱনা জাগ্ৰত হয়। সেইকাৰণে কৈছে জানি ল'বা, এই কৈছে জানা সবে দেৱ ধৰ্ম মনৰ প্ৰবন্ধ, তাকে বন্দী থাকে জীৱে ন্যায় কৰ্ম বন্ধ।
যে এয়া হ'ল দেৱতত্ত্বসমূহৰ দ্বাৰা সেই মনৰ কৰ্মবোৰ ইয়াতে আবদ্ধ হয় আমি এই বিষয় সংসাৰত কৰ্ম জড়তাত কৰ্মবন্ধনত আবদ্ধ হৈ থাকোঁ সেইকাৰণে ইয়াৰ পিছত কৈছে যে হে ৰাজন পৰীক্ষিত তুমি শুনা আৰু এই যে ইতিমধ্যে আমাক 10জন দেৱতত্ত্বৰ কথা ক'লে ইয়াৰ আগত ক'ত ক'ত কাক স্থান দিলে এতিয়া 4জনক আকৌ স্থান দি থৈ দিছে এই যে আপোনাৰ মন বুদ্ধি চিত অহংকাৰ 10জনে পালোঁ 14 দেৱতত্ত্ব আমাৰ লগত আছে এতিয়া এই আৰু 4জন দেৱতত্ত্ব ক'ত ক'ত দিছে ইয়াত কৈছে আৰু কহো শুনা মন কিছু কথা ই 4 ভৈলাক কোন দেৱ অধিষ্ঠাতা এটা মন বুদ্ধি চিত অহংকাৰ 4জন দেৱতানো কোন আছে মনৰ অধিষ্ঠাতা দেৱতা হৈছে চন্দ্ৰ আৰু কৈছে বুদ্ধি অধিষ্ঠাতা মানে দেৱ হৈছে সেইজন আপোনাৰ ব্ৰহ্মাৰ সৃষ্টিকৰ অহংকাৰ অধিষ্ঠাতা দেৱ হৈছে সেইজন ৰুদ্ৰ অহংকাৰ মানে শেষে ধ্বংস আৰু ৰুদ্ৰৰূপে অলপ আগত পাই আহিলোঁ জগত সংহাৰ কৰোঁতা আৰু চিতৰ অধিষ্ঠাতা দেৱতা হৈছে কেৱল বিষ্ণু এয়া হ'লে 14জন আমাৰ দেৱতত্ত্ব ইয়াতে 14 দেৱ আমাৰ ইয়াত শৰীৰত দিছে 14জন দেৱতত্ত্ব সেইকাৰণে কৈছে সেই সমস্তই কৃষ্ণত কৈছে যাৰ মনে লৈলে এক কৃষ্ণত শৰণ অপয়াসে পাওঁ মুখ শিখে সংসাৰত এতিয়া এই 4জনক এই 14জনক আমি কি কৰিব লাগিব কৃষ্ণ চৰণত লগাব লাগিব সদায় আটাইতকৈ আমি মনক যদি লগাব পাৰোঁ তেতিয়াহ'লে বাকী কেইজন লাগি যাব অন্য ধৰ্ম আৰু একো নাই এই কথা জানিবা আৰু কৃষ্ণ কৃষ্ণ নাম লয় সকলোৱে তৰি যোৱা কেৱল আমাক কৃষ্ণ নামে তৰিব দিছে কাৰণ কৃষ্ণ নামৰ দ্বাৰা আমি সকলোৱে এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব সেই শেষত কৰিছে মনক বৈশ্য কৰা বাকীবোৰ দূৰত থোৱা বিষয়ৰ মানে যিমানবোৰ আছে কৰ্ম বিষয় দূৰত ৰাখি মনক আমি বস্ত্ৰ কৰিব লাগিব কেৱল কৃষ্ণ চৰণ সেৱা কৰিব লাগিব হয়নে বাৰু কৃষ্ণ সেৱা কৰিলেহে মন নিয়মত লাগিব বাকীবোৰ দূৰত যাব বাৰে বাৰে যদি কৃষ্ণ চিন্তা কৰোঁ বাৰে বাৰে মন বিষয়লৈ যায় বাৰে বাৰে চিন্তা কৰোঁ অৱশেষত মন সেই বিষয়ৰ পৰা আহি কেৱল কৃষ্ণ চৰণত লাগি যাব আটাইতকৈ ডাঙৰ কথা আৰু এটা জানি ল'ব আমি এইখিনিতে নামিম বাৰু বিৰতি ল'ম ডেকা বহুজন আছে এতিয়া চাওক সেইজন ভগৱন্তক আমি হৃদয়ত ৰাখি বা হৃদয়ৰ পৰা আমি সেইজন ভগৱন্তৰ ৰূপ চিন্তা কৰাৰ এটাই ব্যৱস্থা আছে যেতিয়া চাওক সেইজন ভগৱন্তই সেই অদ্বিতীয় বাক্য পালন কৰিছিল যেতিয়া দেৱসমূহক ৰক্ষা কৰিবলৈ তেতিয়া ব্ৰাহ্মণ ৰূপে অৱতাৰ ধাৰণ কৰিছিল তেতিয়া সেইজন বলিৰাজক কি বিচাৰিছিল 3 পদ ভূমি বিচাৰিছিল আৰু তেতিয়া বলিয়ে হাঁহিছিল বোলে হে বিপ্ৰ তুমি যি বিচাৰিছা মোক দিবলৈও লাজ লাগে দিয়াচোন বিচাৰিছা অলপ কিবা বেলেগ বিচৰা ভালকৈ কাৰণ আজিলৈ মই কোনো পুৰোহিত ব্ৰাহ্মণক মই বিমুখ কৰা নাই তুমি যি বিচৰা মই তাকেই দিম কৈছিল যে মোক কেৱল 3 পদ ভূমিহে লাগে আৰু সেই সময়ত শুক্ৰাচাৰ্যবোৰে বাধা কৈছিল হে বলি এইজন কোন তুমি নাজানা বোলে তুমি মনে মনে থাকা কাৰণ ব্ৰাহ্মণ যেতিয়া মই কেতিয়াও এওঁক বিমুখ নকৰোঁ অৱশেষত তেওঁ ভূমি দিবলৈ বাধ্য হ'ল এই যেতিয়া ভগৱন্তক ভূমি দান দিছিল ভগৱন্তে যেতিয়া চৰণ পেলাইছিল এক চৰণে যেতিয়া বিশ্বৰ ব্ৰহ্মাণ্ড ভেদি লৈছিল হয়নে বাৰু তেতিয়া ভেদি লোৱাৰ লগে লগে এই যে ভগৱন্তৰ চৰণৰ নখ লাগি ব্ৰহ্মাণ্ড ফুটা ওলাই গৈছিল তাৰ পৰা সেই জলধাৰ বৈ আহিছিল সেয়া হ'লে পাদুদুকি গংগা জল বিষ্ণু পাদুদুকি গংগা সেইকাৰণে সমস্ত কৰ্মত আমাক জল প্ৰয়োজন হয় এতিয়া আমি এখন বিশ্ব ব্ৰহ্মাণ্ডত দেখিলোঁ আমি যদি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত চাওঁ হয়নে বাৰু যিজন ভকত বা যিগৰাকী আই ভকতানীয়ে সেই বলিৰ দৰে এই নিজৰ এই ৰাজ্যখন ভগৱন্তক নিবেদন কৰিব ভগৱন্তে যিদিনাখন এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত চৰণ পেলাব এই চৰণ যে দিব যাওঁতে ভগৱন্তে যেতিয়া নখ লাগি আমাৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ফুটা ওলাব তেতিয়া আমাৰো সেই গংগাজল ধাৰা বৈ আহিব সেইটো কি গংগাজল গম পাইছে অনামে গংগাজল চৰণে কমল
সেইকাৰণে চবৰ মুখত নাম নাহে কিন্তু যাৰ এইখন ব্ৰহ্মাণ্ডত ভগৱন্তক চৰণ ঠাই দিলে বলিয়ে দিয়া দৰে ব্ৰহ্মাণ্ড যাৰ ভগৱন্তৰ নখ লাগি ফুটা ওলাল খাওঁতে খুওঁতে উঠোঁতে বহুতে শয়নে সপোনে হাঁচিয়ে হেকতে পিছতে উজতে কেৱল নাম কৃষ্ণ নাম মানে এই ব্যৱস্থা থাকিব গতিকে আমি সেইকাৰণে আমাৰ এই ব্ৰহ্মাণ্ডখনক আমি ভগৱন্তক নিবেদন কৰিব লাগে কিন্তু আমি দিছোঁ কিন্তু ভগৱন্তক আমি কি কৰা নাই জানে শুদ্ধ সত্যভাৱে দিয়া নাই সেইকাৰণে ভগৱন্তই ইয়াত চৰণ পেলোৱা নাই যেনেকৈ শুক্ৰাচাৰ্য গুৰুৱে বলিক বাধা কৰিছে বলিয়ে বাধা নেওচি দান দিবলৈ আগবাঢ়ি গ'ল আমাৰ আকৌ শুক্ৰাচাৰ্য গুৰুৱে বাধা কৰি থাকে আমি শুক্ৰাচাৰ্য গুৰু বাধা শুনি থকা বাবে ভগৱন্তক সেই চৰণ আমি ভূমিত দিব পৰা নাই বাবে মাজে মাজে নাম পাহৰি যাওঁ জয় কৃষ্ণ বুজি পাইছে যাওঁ গুৰু সমস্ত মাতৃ সমস্ত সময় প্ৰতি লক্ষ্য ৰাখি আমি খুব চমু কৈছোঁ এইখিনিত অনাদি পাতনত বহুত ভিতৰৰ কথা পাতিব লগা আছিল কিন্তু আমাক আসনলৈ আহোঁতে সমিতিৰ তৰফৰ পৰা প্ৰভুসকলে আজ্ঞা দিছে যে সময় প্ৰতি লক্ষ্য ৰাখি চমুকৈ কৈ যাব কেৱল আমি চুইহে গৈ আছোঁ যাই হওক এইকণ সময় এই আসনত আপোনালোকৰ মাজত আজি তৃতীয় স্কন্ধৰ অনাদি পাতনি পদৰ লগত সংগতিয়ে সেই দুআষাৰ আলোচনা কৰিলোঁ এইখিনি কৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল বান্ধি হৈছে সকলো ভুলক ক্ষমা বিচাৰিছোঁ আৰু এনেভাৱে জনমে জনমে যাতে সাধুসংগ কৰা সুবিধা পাওঁ তাৰ আশাৰে আমি এই আসনৰ পৰা বিৰতি লৈছোঁ জয় কৃষ্ণ